এখন নগৰত এটা কৃপণ বামুণ আছিল। উক্ত বামুণজনে দিনটো ঘৰে ঘৰে ভিক্ষা মাগে। সেই ভিক্ষা মাগোতে যিখিনি চাউল পায় তাৰে আধাখিনি খায়, বাকীখিনি এটা কলহত সাঁচি থয়। কৃপণ বামুণজনে সেই চাউল কলহটো তাৰ শোৱা বিছনাৰ ওপৰতে ৰছীৰে বান্ধি ওলোমাই থয়। এনেকৈ ঘূৰি থাকোঁতে এদিন বামুণজনৰ সেই কলহটো ভৰিল। কলহটো ভৰিবৰ দিনা সি ভিক্ষা মাগিবলৈ নগ'ল আৰু কলহটোৰ ফালে চাই ভাবিলে যে বৰ্তমান সি চাউলখিনি খৰচ নকৰে, এদিন নিশ্চয় দেশত বস্তুৰ অকাল হ'ব। সেইদিনা সি সেই সুযোগ গ্ৰহণ কৰি চাউলখিনি বিক্ৰী কৰিব, সেইবুলি সি ভাবে। আৰু তাৰ বহুত ভাগৰ লাগে, সি বিচনাতে শুই পৰে। আৰু বিক্ৰী কৰা ধনেৰে সি এহাল ছাগলী কিনিব। সময়তে ছাগলীয়ে এহাল পোৱালি দিয়া আৰম্ভ কৰিব। তেতিয়া সি ছাগলীৰ মালিক হ'ব। সময়ত সেইবোৰ বিক্ৰী কৰি সি এজনী গাখীৰতী গাই কিনিব। গাখীৰে পোৱালি দিলে গাখীৰো বেচিব আৰু পোৱালি ডাঙৰ হ'লে গৰু বিক্ৰী কৰিব আৰু গৰু বেচি পোৱা ধনেৰে সি এটা ঘোঁৰা কিনিব। সময়ত সেই ঘোঁৰা বেচিলে সি সেই টকাৰে সোণ কিনিব পাৰিব। সোণৰ পৰা তাৰ অপাৰ ধন হ'ব। সেই ধনেৰে যি টকা অট্টালিকা সাজিব। অট্টালিকাটো দেখিলে ধনী ঘৰৰ ছোৱালী যাচিব। ধনী ঘৰৰ ছোৱালী বিয়া কাৰোবাৰ পিছত